পৰপৰ নৃশংস হোলীৰ দিনটোতে পুত্ৰৰ হাতত প্ৰাণ গ'ল পিতৃৰ চুৰিৰে হানি খুচি হত্যা কৰিলে পিতৃক হত্যা কৰি মৃতদেহৰ কাষত পুত্ৰই খালে খাদ্য সময় বুধবাৰে দুপৰীয়া ৰাজ্যৰ চৌদিশে চলি আছিল হোলীৰ আনন্দ স্ফূৰ্তি হোলীৰ আনন্দত মশগুল হৈ আছিল মহানগৰবাসীও এই আনন্দ উল্লাসৰ মাজতে সুপাৰ মাৰ্কেটৰ দিলীপ ভুজুৰি পথৰ হাউচ নম্বৰ 1028 সংঘটিত হল এক নৃশংস হত্যাকাণ্ড পুত্ৰই হত্যা কৰিলে পিতৃক এইটো 23 বছৰীয়া ৰিয়ান চৌধুৰী নিজা ঘৰতে চুকা অস্ত্ৰৰে হানি খুচি হত্যা কৰিলে পিতৃ মনীষ চৌধুৰীক পিতৃৰ মৃত্যুৰ পাছতো এই পাষাণ ৰিয়ান চৌধুৰীয়ে শৰীৰৰ কেইবা ঠাইতো পুনৰ চুকা অস্ত্ৰৰে খুচি ললে আখুৰিক তৃপ্তি কেৱল ইমানেই নহয় কোল্ড ড্ৰিংকস আৰু চিপছ খাই পিতৃৰ মৃতদেহৰ কাষতেই বহি থাকিল ৰিয়ান হাইলি কোৱালিফাইড ল'ৰা হয় ৰিপৰ্টেডলি ইঞ্জিনিয়াৰ তো মানে ডমেষ্টিক ভাইলেন্সৰ সময়ত দেউতাকৰ ওপৰত মাকক হয়তো ছেভ কৰিবৰ বাবে এইটো ঘটনাটো ঘটিছে কিন্তু কিয় ব্যৱসায়ী পিতৃক ৰিয়ানে হত্যা কৰিলে সেয়া এতিয়াও পোহৰলৈ অহা নাই পাৰিবাৰিক কন্দলৰ বাবেই পিতৃক হত্যা কৰা বুলি সন্দেহ কৰিছে দিছপুৰ আৰক্ষীয়ে অৱশ্যে বৰ্তমানলৈকে মুখ খোলা নাই হত্যাকাৰী ৰিয়ান চৌধুৰীয়ে পিতৃক হত্যা কৰাৰ পাছতো মুখত নাই তিল মানুহ অনুশোচনা দিছপুৰ আৰক্ষীয়ে মেডিকেল কৰিবলৈ নিয়াৰ সময়ত এইদৰেই বুকু ফিন্দাই ওলাই গ'ল ৰিয়ান চৌধুৰী দিছপুৰ আৰক্ষীয়ে ৰিয়ানক 5 দিনৰ জিম্মাত লৈ কৰিব মাৰাথন জেৰা আৰক্ষীৰ জেৰাৰ অন্তত হয়তো পোহৰলৈ আহিব পিতৃক হত্যা কৰাৰ প্ৰকৃত কাৰণ বিৰিঞ্চি কুমাৰ ডেকা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট পৰপৰ নৃশংস হোলীৰ দিনটোতে পুত্ৰৰ হাতত প্ৰাণ গ'ল পিতৃৰ চুৰিৰে হানি খুচি হত্যা কৰিলে পিতৃক হত্যা কৰি মৃতদেহৰ কাষত পুত্ৰই খালে খাদ্য সময় বুধবাৰে দুপৰীয়া ৰাজ্যৰ চৌদিশে চলি আছিল হোলীৰ আনন্দ স্ফূৰ্তি হোলীৰ আনন্দত মশগুল হৈ আছিল মহানগৰবাসীও এই আনন্দ উল্লাসৰ মাজতে সুপাৰ মাৰ্কেটৰ দিলীপ ভুজুৰি পথৰ হাউচ নম্বৰ 1028 সংঘটিত হল এক নৃশংস হত্যাকাণ্ড পুত্ৰই হত্যা কৰিলে পিতৃক এইটো 23 বছৰীয়া ৰিয়ান চৌধুৰী নিজা ঘৰতে চুকা অস্ত্ৰৰে হানি খুচি হত্যা কৰিলে পিতৃ মনীষ চৌধুৰীক পিতৃৰ মৃত্যুৰ পাছতো এই পাষাণ ৰিয়ান চৌধুৰীয়ে শৰীৰৰ কেইবা ঠাইতো পুনৰ চুকা অস্ত্ৰৰে খুচি ললে আখুৰিক তৃপ্তি কেৱল ইমানেই নহয় কোল্ড ড্ৰিংকস আৰু চিপছ খাই পিতৃৰ মৃতদেহৰ কাষতেই বহি থাকিল ৰিয়ান হাইলি কোৱালিফাইড ল'ৰা হয় ৰিপৰ্টেডলি ইঞ্জিনিয়াৰ তো মানে ডমেষ্টিক ভাইলেন্সৰ সময়ত দেউতাকৰ ওপৰত মাকক হয়তো ছেভ কৰিবৰ বাবে এইটো ঘটনাটো ঘটিছে কিন্তু কিয় ব্যৱসায়ী পিতৃক ৰিয়ানে হত্যা কৰিলে সেয়া এতিয়াও পোহৰলৈ অহা নাই পাৰিবাৰিক কন্দলৰ বাবেই পিতৃক হত্যা কৰা বুলি সন্দেহ কৰিছে দিছপুৰ আৰক্ষীয়ে অৱশ্যে বৰ্তমানলৈকে মুখ খোলা নাই হত্যাকাৰী ৰিয়ান চৌধুৰীয়ে পিতৃক হত্যা কৰাৰ পাছতো মুখত নাই তিল মানুহ অনুশোচনা দিছপুৰ আৰক্ষীয়ে মেডিকেল কৰিবলৈ নিয়াৰ সময়ত এইদৰেই বুকু ফিন্দাই ওলাই গ'ল ৰিয়ান চৌধুৰী দিছপুৰ আৰক্ষীয়ে ৰিয়ানক 5 দিনৰ জিম্মাত লৈ কৰিব মাৰাথন জেৰা আৰক্ষীৰ জেৰাৰ অন্তত হয়তো পোহৰলৈ আহিব পিতৃক হত্যা কৰাৰ প্ৰকৃত কাৰণ বিৰিঞ্চি কুমাৰ ডেকা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট